উচ্চ ন্যায়ালয়ৰ স্থানান্তৰৰ বিৰোধিতাৰে CJIক সাক্ষাতৰ পৰিকল্পনা বাৰ সন্থাৰ। দেশৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীকো সাক্ষাতৰ বাবে হৈছে প্ৰস্তুত। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক সাক্ষাতৰ পিছতেই ল'ব সিদ্ধান্ত। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্চ ন্যায়ালয়ৰ স্থানান্তৰক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। দীৰ্ঘদিনে চৰ্চাত নথকা বিষয়টো এতিয়া আকৌ চৰ্চালৈ আহিছে। জুডিচিয়েল টাউনশ্বিপৰ মাটি চৰকাৰীকৰণ কৰা হ'ল বা চৰকাৰৰ হ'ল। এতিয়া এই মাটিত লোক নিৰ্মাণ বিভাগে উচ্চ ন্যায়ালয় নিৰ্মাণৰ বাবে আগবাঢ়ি যাব পাৰিব। মুখ্যমন্ত্ৰীয়ে পুনৰ ক'লে গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ হ'বই। আজি এটা প্ৰথম পদক্ষেপ আমি গ্ৰহণ কৰিব পাৰিলো আৰু মই ভাবো যে মাটিখিনি খুব সোনকালে এতিয়া লোক নিৰ্মাণ বিভাগে সমজি লৈ নতুন হাইকোৰ্ট নিৰ্মাণৰ কামত তেওঁলোকে আগবাঢ়িব পাৰিব। মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ পিছতেই উচ্চ ন্যায়ালয় বাৰ সন্থাই আয়োজন কৰিলে এখন সাধাৰণ সভা। এই সভাই বাহাল ৰাখিলে উচ্চ ন্যায়ালয় স্থানান্তৰ বিৰোধিতাৰ স্থিতি। সাধাৰণ সভাই আমি পূৰ্বতে যি সিদ্ধান্ত লৈছিলোঁ স্থানান্তৰৰ বিৰোধিতা কৰিছিলোঁ সেই বিৰোধিতাত অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ লগতে লোৱা হ'ল উচ্চ ন্যায়ালয়ৰ নৱনিযুক্ত মুখ্য ন্যায়াধীশক সাক্ষাতৰ সিদ্ধান্ত। আমাৰ যিহেতুকে নতুন মুখ্য ন্যায়াধীশ ডাঙৰীয়া ইয়ালৈ আহিছে, যোগদান কৰিছে, তেখেতক আমি লগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ বাৰ এছ'চিয়েশ্যনৰ যিসকল বিষয়ববীয়াসকলৰ উপৰিও অন্যান্য বাৰ এছ'চিয়েশ্যনৰ সদস্য, জ্যেষ্ঠ অধিবক্তা এনেকুৱা সকলক লৈ এটা টীম হিচাপে গৈ আমি লগ কৰি আমাৰ যি বক্তব্য সেই বক্তব্য তেওঁৰ আগত দাঙি ধৰিম। বাৰ সন্থাৰ যুক্তি, অধিবক্তা সমাজৰ লগত আলোচনা নকৰাকৈ চৰকাৰে লৈছে এই সিদ্ধান্ত। বাৰ সন্থাই দিয়া বিকল্পক লৈ নকৰিলে কোনো আলোচনা। ৰাজহুৱা স্বাৰ্থৰ বিপৰীতে যোৱা, ইয়াত যিবিলাক সকল সংশ্লিষ্ট অধিবক্তা সন্থা আছে, যিবিলাক এই গোটেই জুডিচিয়েল প্ৰচেছটোৰ ন্যায়পালিকাৰ এটা গুৰুত্বপূৰ্ণ অংশ, তেওঁলোকৰ লগত কোনো আলোচনা নকৰাকৈ এই সিদ্ধান্ত লোৱা হৈছিল আৰু সেই সম্পৰ্কে এইটো সাধাৰণ সভাই ইয়াৰ বিৰোধিতা কৰাৰ সিদ্ধান্তটো অব্যাহত ৰাখে। চৰকাৰী সিদ্ধান্তৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদস্য পদ ত্যাগ কৰিবলৈ বিচাৰি বাৰ সন্থালৈ পত্ৰ লিখিছিল। সেই পত্ৰৰ উত্তৰ দি বাৰ সন্থাৰ সভাপতিয়ে মুখ্যমন্ত্ৰীক সদস্য পদ ত্যাগ নকৰিবলৈ আহ্বান জনাইছিল। লগতে মুখ্যমন্ত্ৰীক উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিপৰীতে দিছিল কেইটামান বিকল্প। উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ ভৱনটো বৃদ্ধি কৰিব পাৰে 2টা মহলালৈ। মূল ভৱনৰ পাছফালে থকা মাটিখিনিত নিৰ্মাণ কৰিব পাৰে এটা নতুন ভৱন। সেই ভৱনটোত যদি হয় তেন্তে দূৰ হ'ব অধিবক্তা বহিবলৈ থকা অসুবিধা। সমাজ কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয় থকা ভূমিখিনি ল'ব পাৰে উচ্চ ন্যায়ালয়ে। এই পৰিকল্পনাৰে কাম কৰিলে 1500 ঠাইত 100 কোটি টকা ব্যয়ৰেই দূৰ হ'ব সমস্যা। ৰাহি হোৱা ধনখিনিৰে কনিষ্ঠ অধিবক্তাক দিব পাৰে মাহিলী ভাত্তা। আমি এটা কথা কৈছিলোঁ যে আমাৰ এই নতুন বিল্ডিং যিটো আছে, নতুন গৃহ যিটো আছে, তাৰ পিছফালে এডোখৰ মাটি আছে, যিডোখৰ মাটি সদব্যৱহাৰ কৰি তাত 4-5টা কোৰ্ট বনাব পাৰে, অধিবক্তাৰ বহাৰো জেগা কৰিব পাৰে আৰু তাৰ তলত আপোনাৰ পাৰ্কিঙৰো ব্যৱস্থা কৰিব পাৰে। আমি কৈছিলোঁ যে এতিয়া আপোনাৰ গোটেই যিবিলাক আপোনাৰ ডিষ্ট্ৰিক্ট অফিচবিলাক লাহে লাহে এটা বেলেগ ঠাইলৈ নিয়াৰ সিদ্ধান্ত হৈ আছে। গতিকে তেনেকুৱা পৰিপ্ৰেক্ষিতত এই ছ'চিয়েল ৱেলফেয়াৰৰ যিটো অফিচ আছে, সেই অফিচটোও তেওঁলোকে ইয়াৰ পৰা লৈ যাব পাৰে, লৈ গৈ সেইখিনি মাটি আমাক দিব পাৰে। অৰ্থাৎ মাটি যিখিনি ওচৰে পাজৰে আছে, যিবোৰ তেওঁলোকে কৰিব পাৰে, যিহেতুকে তেওঁলোকৰ কথাটো হ'ল যে হাইকোৰ্টটোহে ভাঙিব লাগিব, এনেকুৱা কি কথাটো আছে? এনেকুৱাতো কথা কোনো নাই, হাইকোৰ্টটোহে গুচাব লাগিব। গতিকে সেইখিনি যদি জেগা দি দিয়ে তেতিয়াহ'লে আমি কৈছোঁ যে আমাৰ যিটো সমস্যা সেই সমাধানটো মোটামুটিভাৱে সামৰি। অৱশ্যে এই বিকল্পখিনি দিয়াৰ পিছতো চৰকাৰে প্ৰস্তুত কৰি উলিয়ালে নতুনকৈ নিৰ্মাণ হ'ব লগা উচ্চ ন্যায়ালয়ৰ আৰ্হি। এয়া তাৰেই দৃশ্য। ইয়াতে হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়। এই প্ৰস্তাৱিত আৰ্হিটো উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলেই নিৰ্মাণ হ'ব নতুন ভৱন। কিন্তু এতিয়া উচ্চ ন্যায়ালয়ৰ বাৰ সন্থাই বিৰোধিতা কৰিছে স্থানান্তৰৰ। ইয়াৰ বাবে তেওঁলোকে সকলো চেষ্টা কৰিবলৈ সাজু। এতিয়া সময়তহে স্পষ্ট হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰ হ'ব নে নাই। ভিডিঅ' জাৰ্নেলিষ্ট জিতু তালুকদাৰৰ সৈতে মাধৱ দাসৰ ৰিপৰ্ট DY365।